আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত 10,000তকৈও অধিক হিতাধিকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। প্ৰথম কিস্তিৰ ধন 75,000 টকা। এই যুৱকসকলে এগ্ৰিমেণ্টত চহী কৰাৰ লগে লগে আৰু 25,000 টকা পাব আৰু তৃতীয় কিস্তিত 1 লাখ টকা পাব যদি তেওঁলোকে প্ৰথম 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰে। তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ আজি প্ৰতিটো সমষ্টিত প্ৰায় এভাৰেজ 600ৰ পৰা 700 কৰি 10,330 গৰাকী যুৱক যুৱতী আজি উপকৃত হৈছে। কালি আপুনি গৌৰৱ গগৈৰ বিৰুদ্ধে কালিৰ বিষয়টো কালি কৈয়ে দিছোঁ। তেওঁ এতিয়া এখন সংবাদমেল সম্বোধন কৰিছে, 3টা প্ৰশ্ন কৰিছে। প্ৰথম প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব লাগে তেওঁৰ ভাগিনীয়েক বিদেশী নে ভাৰতীয়। মোৰ ভাগিনীয়েকৰ দায়িত্ব মই ল'ম নেকি? আৰু দ্বিতীয় এটা কথা মোক কওক, ভাগিনীয়েক ভতিজাকৰ দায়িত্ব মই ল'ম নেকি? আৰু তেওঁ দ্বিতীয় প্ৰশ্ন কৰিছে, কালি তেওঁ 5 বছৰীয়া আৰু 9 বছৰীয়া যি সন্তানৰ ফটো দেখালে জুভেনাইল জাষ্টিছ এক্টৰ অধীনত তেওঁলোকে গোচৰ তৰিব। এইটো মই যদি কিবা অসত্য কথা কৈছোঁ, মই উল্টাই জুভেনাইল জাষ্টিছ কেছ কৰিম যে ল'ৰা ছোৱালী দুজন ডাঙৰ নোহোৱাকৈ তেওঁলোকৰ ধৰ্ম বাপেক মাকে কেনেকৈ পৰিৱৰ্তন কৰালে। গৌৰৱ গগৈৰ ওপৰত মই জুভেনাইল জাষ্টিছ কোৰ্টত কেছ দিম যে বাপেক মাকৰ অধিকাৰ আছে নাই ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰা, বাপেক মাকৰ অধিকাৰ আছে নাই ধৰ্ম পৰিৱৰ্তন কৰা। এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ ধৰ্ম পৰিৱৰ্তন হ'ব পাৰে, এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ চিটিজেনশ্বিপ পৰিৱৰ্তন হ'ব পাৰে, কিন্তু বাপেক মাকে এজন ল'ৰা ছোৱালীৰ ধৰ্ম পৰিৱৰ্তন কৰিব পাৰে নেকি? বাপেক মাকে এজন ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰিব পাৰে নেকি? যদি গৌৰৱ গগৈ জুভেনাইল জাষ্টিছ কোৰ্টত যায় মই আদৰণি জনাম, কাৰণ ডিবেটটো ডাঙৰ হ'ব। এইটোৰ ওপৰত এটা সিদ্ধান্ত হ'ব যে বাপেক মাকে এজন ল'ৰাক হিন্দুৰ পৰা খ্ৰীষ্টিয়ান কৰিব পাৰে নেকি? ল'ৰা ছোৱালীজনটো সৰু, বুজিয়ে নাপায়। বাপেক মাকে এজন ল'ৰাৰ ৰাষ্ট্ৰীয়তা সলনি কৰিব পাৰে নেকি? মোক আপুনি উত্তৰ দিয়কচোন। মই জন্মোতে মই ভাৰতীয়, দেউতাই মোৰ পাছপৰ্টখন মোক নোসোধাকৈ সলনি কৰি দিলে। তেওঁ কেতিয়া কনচেণ্ট দিব? যেতিয়া তেওঁ 18 বছৰ হ'ব। গৌৰৱ গগৈ 18 বছৰ বয়সলৈকে ৰখিব লাগিছিল নে নালাগিছিল? গতিকে আচল গোচৰটোতো গৌৰৱ গগৈৰ ওপৰত হ'ব যে ল'ৰা ছোৱালী দুটাক তেওঁ শোষণ কৰি আছে, তেওঁলোকৰ অনুমতি দিয়া বয়সৰ আগতেই তেওঁলোকৰ জাতি ধৰ্মৰ পৰিৱৰ্তন কৰিছে। আৰু যিসমূহ অভিযোগ উত্থাপন কৰিছে এটাও প্ৰমাণ দিব। প্ৰমাণ ইয়াতকৈ কি দিম? মই পাছপৰ্ট ভিছা দেখুৱাই দিলোঁ, আৰু কি প্ৰমাণ লাগে? য'ত মই তেওঁ ক'লে নেকি মই পাকিস্তানত যোৱা নাই বুলি? পাকিস্তান যোৱা নাই, প্ৰকাশ পোৱা নাই। তেওঁ ক'লে নেকি যে মোৰ ভিছাৰ কণ্ডিশ্যনটো পাকিস্তানত কোনোবাই সলনি কৰি দিলে? তেওঁ ক'লে নেকি যে মোৰ পত্নীয়ে দৰমহা পাকিস্তানৰ পৰা লোৱা নাছিলে বুলি? কোনটো কথা মোৰ অসত্য বুলি ক'লে? তেওঁ ক'লে নেকি যে মোৰ ল'ৰা ছোৱালী দুটাৰ মই চিটিজেনশ্বিপ চাৰ্টিফিকেট মই বদলোৱা নাই বুলি? তেওঁ কোনটো ক'লে? মই কোৱা কোনটো প্ৰশ্ন তেওঁ ক'লে যে এইটো অসত্য? তেওঁ সেইবিলাক কোৱা নাই, তেওঁ কৈছে যে এটাও প্ৰমাণ কৰিব পৰা নাই। তাকে কৈছোঁ, ময়ো যদি আজি কওঁ যে মই গোটেইবোৰ প্ৰমাণ কৰিলোঁ, তেওঁ ক'ব এটাও প্ৰমাণ নকৰিলোঁ, তেতিয়া সাংবাদিকে কি ক'ব যে কাগজ দেখাওক। মইতো কালি কাগজ দেখুৱাইছোঁ, তেওঁ কোনটো কাগজ দেখুৱালে? আৰু গৌৰৱ গগৈৰ ওপৰত এইটো ডাঙৰ কেছ হ'ব যে ল'ৰা ছোৱালীক নোসোধাকৈ 18 বছৰ নোহোৱাকৈ পাছপৰ্ট সলনি কৰা আৰু ধৰ্ম পৰিৱৰ্তন কৰা, এইটো কিমান ডাঙৰ কেছ হ'ব তেওঁ নিজেও বুজি পোৱা নাই। সংবিধানে বাপেক মাকক অধিকাৰ দিয়া নাই ৰাষ্ট্ৰীয়তা সলনি কৰা। সংবিধানে আৰু আমাৰ দেশৰ কানুনে দেউতাক মাকক অধিকাৰ দিয়া নাই ল'ৰা ছোৱালীৰ ধৰ্ম পৰিৱৰ্তন কৰা। আপোনালোকে সংবিধান পঢ়িব, মই ষ্টাডি কৰি লৈছোঁ, এই কথাটো তেওঁ ক'ব বুলি মই জানোৱেই, সেইকাৰণে যোৱা কালিয়ে এইটো মোৰ ষ্টাডি হৈ গৈছে। যেতিয়ালৈকে এজন ল'ৰা ছোৱালী ডাঙৰ নহয়, এডাল্ট নহয়, তেওঁৰ কাম কোনেও দেউতাক মাকে ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ অধিকাৰে নাই।
আৰু কি ক'ব আছে? চাহ শ্ৰমিকৰ যি দৰমহা বৃদ্ধি এই বিষয়টোক লৈ কিনে আপুনি কৈছিলে ইলেকশ্যনৰ প্ৰাক মই একো কোৱা নাই বাবা, মই খালি সদায় ভাল খবৰ দিব যত্ন কৰি থাকোঁ। সেই ভাল খবৰটো কেতিয়া পাব? চেষ্টা চলি থাকে, ইলেকশ্যনলৈকে দেৰিও আছে। সদায় মই ভাল খবৰ দিব মানুহক যত্ন কৰি থাকোঁ। ৰাতিপুৱা শুই উঠিয়ে কিবা এটা ভাল খবৰ। আজিতো চাহ শ্ৰমিকৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভাল খবৰটোৱে আজি দিব গৈ আছোঁ যে মাটিৰ পট্টাৰ ফৰ্ম বিতৰণ। আৰু এই যিটো এটিকলি 2 লাখ যিটো আপোনালোকে দিছে 5,000 টকা, সেই এমাউণ্টটো কি বৃদ্ধি হ'ব নেকি? ঠিক কৰিলে কৰিব পাৰি, একো কথা নাই। আমি চৰকাৰৰ টকা লাগিব, অলপ উপাৰ্জন কৰিলে দি থাকিব পাৰি। হিতাধিকাৰী বঢ়াব নেকি ছাৰ? হিতাধিকাৰী যিমান আছিল চবকে দি দিছোঁ। যিমান কৰ্মচাৰী আছিলে, যিমান শ্ৰমিক আছিলে, কোনোবা বাদ পৰি গ'লে তাকো দিব পাৰি। বাদ পৰি 10,000 গোটেই অসমত বাদ পৰি গৈছে, তাৰ লিষ্ট আমাৰ আছে, পাই যাব। CM ট্ৰিপল এৰ যিটো আপোনালোকৰ এই ডিব্ৰুগড়ত হৈছে, পৰৱৰ্তী আপোনালোকৰ পৰৱৰ্তী অহাকালি বঙাইগাঁৱত গোটেই অসমতে দিব, গোটেই অসমতে 75,000। ছাৰ টিংখাঙৰ চিৰিয়াখানাখনৰ ওপৰত অলপমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এতিয়ালৈকে পাৰ্মিশ্যন পোৱা নাই, চেষ্টা চলি আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পশু পক্ষী এইবিলাকত পাৰ্মিশ্যন দিওঁতে অলপ সময় লয়, কিন্তু আমি অলৰেডি পাৰ্মিশ্যনৰ কাৰণে টেক আপ কৰিছোঁ। হ'ব, অহা 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। মৰাণত ৰাস্তাৰ ওপৰতে এৰোপ্লেন নামিব আৰু সুখোই, ৰাফেল, যিবিলাক তেজছ, যিবিলাক আমি গুৱাহাটীৰ এয়াৰ শ্ব'ত দেখিছিলোঁ, টিংখং আৰু খোৱাঙৰ ৰাইজে সিদিনাখন মৰাণতো এয়াৰ শ্ব' দেখিব পাৰিব। ভিডিঅ' চাৱাৰ বাবে আপোনাক জনাই মই ধন্যবাদ। হ'ব, আৰু কিবা আছে নেকি? ছাবস্ক্ৰাইব কৰি